বৰচলাৰ ঠেলামাৰাৰ ২ নং উলুবাৰীত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে এজনে। সাদ্দাম হুছেইনৰ গুণ্ডামিত অতিষ্ঠ অঞ্চলবাসী। পিছে কোন এই সাদ্দাম হুছেইন? বটদ্ৰৱৰ পৰা পলায়ন কৰি আহি ঠেলামাৰা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং উলুবাৰী গাঁৱৰ প্ৰয়াত মিয়া হুছেইনৰ কন্যাক বিয়া পাতিছিল সাদ্দামে। বিয়া পাতি ঘৰ জোৱাই হোৱা সাদ্দাম হুছেইনৰ গুণ্ডামিত এতিয়া অতিষ্ঠ অঞ্চলবাসী। এইজন সাদ্দাম হুছেইনে কেইদিনমান পূৰ্বে ঢেকিয়াজুলিত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিছিল। ২ নং উলুবাৰী গাঁৱত ১২০ নং ম্যাদী পট্টাৰ প্ৰয়াত মিয়া হুছেইনৰ ২.৫ বিঘা মাটি জালিয়াতিৰে হস্তগত কৰিছিল ঘৰ জোৱাই সাদ্দাম হুছেইন সহ পত্নী মিনাৰা খাতুনে। ল'ৰাজনক ২ বিঘা মাটি চৰকাৰী মাটি আছে, আমাৰ এই পূবফালে দিয়া আছে। আমি গম পাওঁ যে ল'ৰাজনক এই তাৰ মিনাৰা খাতুনৰ গিৰিয়েক সাদ্দাম হুছেইনে এটা মানে বিৰাট মানে অশান্তি কৰি থাকে। তাৰপাছত বাধ্য হৈ ৰাইজে বহিলে কয় যে ইয়াত অশান্তি কৰাতকৈ ইয়াৰ পৰা আঁতৰি যা বেলেগে। এটা অস্থায়ী ঘৰ মানে বনাই থাকিব দিলে। তাত ২ কঠা চৰকাৰী মাটি, সেই চৰকাৰী মাটিত ২.৫ কঠা ইতিমধ্যে বিক্ৰীয়ে কৰি দিলে। তাৰপাছত থাকিলে ১.৫ বিঘা তাই ২.৫ কঠা ৩ কঠা মাটিত তেখেতে ঘৰ বনাই আছে আৰু খেতি কৰিছে ১ বিঘা মাটি। সেই মাটিটো বন্ধক দি দিছে। বন্ধক দিয়াৰ ফলত এতিয়া কৈ আছে মই মাটি বাৰী নিদিওঁ। মই কৈছোঁ এইটো আমি নাযাওঁ, আমি চাৰ্কুলত গৈছোঁ, আমাৰ ইমানলৈকে শেষ, এইটো মাটি বাৰীৰ কথা চাৰ্কুল বাইদেৱে জানিব, আমি জানো। এতিয়া কথা হ'ল যে আমি জানো যে ল'ৰাজনক এইটো ঠগি আছে। সিদিনাখন এনেকুৱা গম পালোঁ যে ল'ৰাজনক আমি বিয়া খাব গৈছিলোঁ, বিয়াৰ পৰা গম পালোঁ, জনালে ফোন যোগে যে ল'ৰাজনক খুব মাৰিছে, মাৰি মাৰি একেবাৰে পথাৰত অৱস্থা নোহোৱা কৰি দিছে। কোনে কোনে মাৰিছে এই তেওঁলোকৰ পৰিয়ালৰ নাম ক'লে, মই নাজানো। তাৰপিছত কৈছে যে 108 আনিব। মই 108ক ফোন কৰিলোঁ। 108এ আহি ইয়াক লৈ গ'ল, ইমৰান হুছেইনক লৈ গ'ল হস্পিটালত। পাছেদি আমি আৰু বিয়া খোৱা নহ'ল, হস্পিটালত গুচি গ'লোঁ। এতিয়া ইমৰান হুছেইন হস্পিটালত মানে ভৰ্তি হৈ আছে, তেওঁৰ অৱস্থা নাজুক। কিন্তু এইটো মই ভাবিছোঁ যে মিয়া হুছেইনে 2টা সন্তান। ইয়াকে কেন্দ্ৰ কৰি পৰিয়ালকেন্দ্ৰিক বিবাদ আজিও অব্যাহত। বিবাদ চলি থকা মাটিত ঘৰ জোৱাই সাদ্দাম হুছেইনে বলপূৰ্বক দখল কৰাক কেন্দ্ৰ কৰি ভয়ংকৰ আক্ৰমণৰ ঘটনা। মিয়া হুছেইনৰ কোনো সন্তান নাছিল। মিনাৰা খাতুন আৰু ইমৰান দুইজনকো পুহি লৈছে, তুলি লৈছে। তুলি লোৱাৰ ফলত এতিয়া মিয়া হুছেইনে মিনাৰা খাতুনক অলপ পঢ়াইছে, বিয়েও পাছ কৰাইছে। ইমান আশা ৰাখিছিল যে উকিল বনাব, কিন্তু সি উকিল নহয়, নিজে নিজে বিয়া হৈ গুচি গ'ল। ল'ৰাজনে কিন্তু বাপেকৰ লগত পথাৰত খুব কাম কৰিলে। কাম কৰাৰ পিছত এতিয়া ল'ৰাজনক এনেকৈ ঠগি আছে সাদ্দাম হুছেইনৰ লগত মিলি। এইটো ল'ৰা ছোৱালী 2টাকো পুহি, তেখেতৰ কোনো সন্তান নাছিলে, ইমৰানকো পুহি লৈছে। এতিয়া মিনাৰা খাতুনে তাৰ গিৰিয়েক সাদ্দামৰ লগত চতুৰ আৰু গাঁৱৰ 2-4জন আছে, এওঁলোকৰ লগত মিলি এতিয়া এই ল'ৰাজনক এই তাৰ পৰা বঞ্চিত কৰিছে। এতিয়া আপোনালোকে চিন্তা কৰক যে যদি 2জনকো তুলি লৈছে, এতিয়া ল'ৰাজনে কি কোনো নাপাব নেকি? বা এই মিয়া হুছেইনৰ সম্পত্তিৰ পৰা কি তেওঁ চৰকাৰী মাটি যে আছে, চৰকাৰী মাটি কোনদিন চৰকাৰে উচ্ছেদ কৰি দিয়ে কোনোতো গেৰেণ্টি নাই। তো সেই ম্যাদী মাটি যিখিনি আছে, ধৰ 2.5 বিঘা মাটি আছে, সেইটো মিনাৰা খাতুনে কৰি লৈছে। আৰু 3 বিঘা মাটি তেওঁলোকে কিনিছে আমাৰ এই সতনামী এজন কিবা সতনামী আছিল তেখেতৰ পৰা। কিন্তু যিহেতু এতিয়া চৰকাৰে ম্যাদী মাটিৰ মুছলমানৰ লগত যেতিয়া নামজাৰি নহয়, সেইকাৰণে নামজাৰি হোৱা নাই। এতিয়া ম্যাদী মাটিৰ যদি বাৰী ভিটি আছে, বাৰী ভিটিটোৰ পৰাই ল'ৰাজনক বঞ্চিত কৰিছে। এতিয়া ল'ৰাজনে ন্যায় পাব না নাই আপোনালোকে এতিয়া এইটো ভাবি চাওক, বা মই আনন্দ কৈছোঁ। আৰু এই কথাত যিয়ে যাব মানে ক'ব যে আপোনালোকে যদি এইটো মাটিটো ভগাই দিব লাগে, তেওঁৰ নামতে কেছ দিয়ে। আৰু কি ক'ব, দলাল ক'ব, আমি কি দলালি, আমাক আজিলৈকে কোনোবাই 10 টকা বা কিনিব পাৰিব, আমাক লাখ টকা দিলে আমাক কিনি ল'ব পাৰিব নেকি? আমিতো এনেকুৱা মানুহ নহয়। আমি সমাজৰ কাম কৰি যাওঁ, কিবা এটা ক'ব গ'লে দলাল নাম পাম বা কিবা নহয় কিবা এটা মানে নহ'লে কেছ দিব। যদি দলাল কৈ কিনি শেষ কৰিব নোৱাৰে তেনেহ'লে কেছ দিব। সাদ্দাম হুছেইন, মিনাৰা খাতুন, সালেহা খাতুনৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ইমৰান হুছেইন এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে তেজপুৰ নাৰায়ণা হস্পিটালত। ঘটনা সন্দৰ্ভত ইতিমধ্যে ইমৰানৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে ঠেলামাৰা আৰক্ষী চকীত।
উল্লেখ্য যে উলুবাৰী গাঁৱৰ নিবাসী প্ৰয়াত মিয়া হুছেইনে তুলি লৈছিল 2 সন্তান ক্ৰমে মিনাৰা খাতুন আৰু ইমৰান হুছেইনক 9 বছৰ পূৰ্বে মিয়া হুছেইন জীৱিত কালতে মিনাৰা খাতুনে নগাঁৱৰ বটদ্ৰবা অঞ্চলৰ সাদ্দাম হুছেইনৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে পলাই গৈ বিবাহপাশত আবদ্ধ হৈছিল ইয়াৰ কিছুদিন পিছতে পুনৰ সাদ্দামৰ সৈতে মিনাৰাই ঘৰত আহি থাকিবলৈ লয় মিয়া হুছেইনৰ মৃত্যুৰ পিছৰ পৰাই তুলি লোৱা 2 সন্তান মিনাৰা খাতুন আৰু ইমৰান হুছেইনৰ মাজত সম্পত্তিক লৈ আৰম্ভ হয় সংঘাত এটা হল ইমৰান আলী আৰু হল মিনাৰা খাতুন পিছত আপোনাৰ এই মাটি মামা যেতিয়া ঢুকালে মাটি আছিল 11 বিঘা মাটিৰ ভিতৰত মামাৰ যেতিয়া খাস কাম হৈ গ'ল হোৱাৰ পিছত লৰাটো আহি পেলাই কৈছে আমাৰ মাটিটো ভাগ বতৰা কৰি দিয়ক সিহঁতৰ পৰিয়ালৰ লগত যাই পেলাই আমি কথা পাতিছোঁ কথা পাতাৰ পিছত কৈছে ঠিকে আছে পিছত সিহঁতে আৰু মাটি নিদিয়ে এইটো লৈ কেঁচাকিচি হ'ল পিছত লৰাটো কৈছে ধান খেতত আপোনাৰ ইয়াত ঘাঁহ কাটিবৰ কাৰণে তাৰপিছত আমি কোনোবা হাল্লা কৰি আছে মাৰি আছে লৰাটোক পিছত গ'লো গৈ পেলাই চাওঁ লৰাটোক যেনে তেনে বচাই আনিলোঁ তাৰ পৰা এই সাদ্দাম নামৰ মানুহজন কোন হয় সাদ্দাম সাদ্দাম এইটো নগৰৰ মানুহ হয় বটদ্ৰবা যেতিয়া থানাত যেতিয়া ই হৈছিল তাৰ পৰাই তাৰমানে সেই ল'ৰাটো ইয়াত থাকে পলাই আহি পেলাই ইয়াত থাকে কাৰ ঘৰৰ ছোৱালী বিয়া পাতিছে তেওঁ এইটো আমাৰ মেহাচন মামা নিজৰ এই মেহাচনৰ ছোৱালী বিয়া পাতিছে তেওঁ নেকি মাটি গুটি হয় সিয়ে তাৰমানে গুণ্ডাপানা কৰি পেলাই সি দখল কৰি আছে আৰু লগত আমাৰ এই জংছেদ নামৰ মানুহজনৰ এই বিল হ'ল কাৰ্পিট সি হ'ল মাটিৰ দালাল গোটেইখিনি আপোনাৰ যিমান তাৰ বহুত কেলেংকাৰী আছে আর এটুত লৈ হি জড়িত আছে জংছেদ নামৰ মানুহ মানে জংছেদে কৰি আছে হ্যাঁ জংছেদে কৰি আছে সাদ্দামৰ লগত মিলাই মাটি দালালি হি কৰি আছে কিমান বিঘা মাটি এটো আপোনালোকৰ এটা বিবাদ হৈ আছে 11 বিঘা মাটি 11 বিঘা ইয়াক লৈ মাৰপিট হ'ল নেকি হয় ইয়াৰ লৈ মাৰপিট কৰিছে লৰাটো কাক মাৰপিট কৰিছে ইমৰানক কোনে কৰিলে এটো সাদ্দাম মিনাৰা আৰু সালেহা খাতুন কেছ দিছে আপোনালোকে আমি কেছ দিছো আমি লৰাটো এডমিট হৈ আছে এতিয়া নাৰায়ণত তে আমি কালি কেছ কৰিছো আর 3 দিন ধরে এডমিট হয়ে আছে প্রয়াত মিয়া হুছেইনৰ 2.5 বিঘা ম্যাদী মাটি সহ মুঠ 11 বিঘা মাটি দান সূত্ৰে দিয়া বুলি জালিয়াতিৰে হস্তগত কৰাৰ চক্ৰান্ত সাদ্দাম হুছেইন আৰু মিনাৰা খাতুনৰ ইতিমধ্যে ইমৰান হুছেইনৰ অভিযোগৰ পিছতে উক্ত মাটি নামজাৰি বাতুলি কৰিছে ঠেলামাৰা ৰাজচক্ৰ বিষয়াই বিবাদ চলি থকা মাটিত সাদ্দাম হুছেইনে ধান কাটিবলৈ যোৱাৰ সময়তে বাধা দিয়া ইমৰান হুছেইনক দলবদ্ধভাৱে ভয়ংকৰ আক্ৰমণ কৰে যে ঘটনাটো হ'ল এইটো মাটি লৈ হ'ল মাটিটো ল'ৰাটো খুজি আছে মোৰ সৰু বাই আছিল সেইটো মৰিলে মৰাৰ পিছত ল'ৰাটো আহি মোৰ তাত ক'লে যে জেঠা এতিয়া মোৰ মাটিৰ বাকৰাটো কৰি দিয়ক তে বাকৰাটো কৰিবৰ কাৰণে আমি 2-4জন মানুহলৈ তাৰ ঘৰত গৈছিলোঁ বাকৰা কৰিবৰ কাৰণে সিহঁতে নামানিলে বাকৰা কয় আমি ৰাইজ নামানো আমি বাকৰা নকৰোঁ আমি এইটো মাটি আমাৰ নামত উঠাই লৈছোঁ তাৰপিছত মই আহি গ'লোঁ আহাৰ পিছত সি চাইছোঁ যে মাটি তাৰ নামত উঠাই লৈছে সেইটো আমাৰ এজন মাষ্টৰ আছে সি দেখি পেলাই মাটিটো কেঞ্চেল কৰাইছে জানা তাৰতো আৰু এজন তাৰ মাটিৰ প্ৰাপ্য আছে আৰু এটা ল'ৰা আছে তাৰপিছত এইটো লৈ আমি ধান এতিয়া পকি আছে সেইটো ধান আমি জব্দ কৰি দিছোঁ জানা আগে ধানটো ফয়সালা হৈ লওক বাকৰা বট্টা হৈ লওক তাৰপিছত ধানটো কাটিবা আমি শনিবাৰ দিন তাক মানা কৰি দিছোঁ যে এতিয়া ধান কাটি নকৰিবা আগত থানাত মাতিছে ছাৰে ডাঙৰ ছাৰে মাতিছে যে থানাত আহিবা আমি বাক বাট্টাটো কৰি দিম থানাতেই তোমালোকৰ তে শনিবাৰ দিন মই তাক মানা কৰিছোঁ যে সোমবাৰ দিন ছাৰে মাতিছে সোমবাৰ দিন থানাত গৈ পেলাই বাক বাট্টা হোৱাৰ পিছত তুমি ধানটো কাটিবা তে সি কি কৰিলে দেওবাৰ দিন সেই 3-4জনে দাও হাত্যা লৈ ধান খেতত গৈছে গৈ ধান কাটি আছে তে ল'ৰাটো গাছ কাটিব গৈছিল সেই তাৰ খেতৰ ওচৰতেই চাইছে যে ধান কাটি আছে তাৰপিছত ল'ৰাটো গৈ কৈছে যে মামা জেঠাই তোমাক মানা কৰিছে ধান কাটিবৰ কাৰণে ছাৰে মাতিছে থানাত সোমবাৰ দিন থানাত গৈ বাকৰা বাট্টা হোৱাৰ পিছত ধান কাটিব কৈছে এতিয়া তুমি কিয় কাটি আছা ধান এতিয়া নাকাটিবা ল'ৰাটো এইটো কোৱাৰ পিছতেই সেই মাৰপিট কৰিছে ল'ৰাৰে মাৰপিট কৰিলে বহুত মাৰপিট কৰিছে তাৰপিছত তাৰ বোৱাৰীটো শুনি পেলাই দৌৰি গৈছে চিঞৰি আছে সি মাৰ খাই তাৰপিছত বোৱাৰীটো তাৰ এই ইমৰানৰ নিজৰ ঘনী সেই তাৰ চিঞৰি শুনি পেলাই গৈছে পথাৰত সিও মানা কৰিছে তাকেও মাৰিলে তাৰপিছত মোৰ ভাগিন এটা আছে এই ৰমজান গৈছে কৈ আছে যে তুমি কিয় ল'ৰাটোক মাৰিছা কিয় মাৰিব লাগে ল'ৰাটো
তাৰপিছত তাকেও দাউদে ঘাপ দিব লৈছিল তাৰপিছত এই তাৰ নাম জানে কি আফিয়া পিছত তাক ফিৰালে নহ'লে ৰমজানক একদম টুকৰা কৰি দিলে হয় এনেকুৱা ঘাপ দিছিল ভুক্তভোগী ইমৰানৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰিছে আৰক্ষী প্ৰশাসনৰ পৰা ব্যুৰো ৰিপৰ্ট এনালাইচিছ 24/7